সিহঁতৰ অন্য বাসস্থান নাই ক'ৰবাত যিখিনি আছিল গৰাখহনীয়া মানুহ আহি কিনে 1 কাটা হওক 2 কাটা হওক কিনিকে ইয়াতে থাকি আছে এই মানুহখিনি যাব ক'ত ৰাতি মানে এনেকৈ ফোন কৰিলে গাঁৱৰ পৰা ফোন কৰাৰ পিছত মানে বিডিপি মানে গোটেই ৰাতিপুৱা 10টামান বজাত এই SDC সোমায়ে গ'ল গাড়ী চাৰি ফৌজ বাহিনীলৈ সোমাই কিনে একেবাৰে লাষ্টত গৈ কিনে এই মামুদ আলি আছে আমাৰ ইয়াতে মামুদ আলিৰ মানে ভাইটি এটাৰ ঘৰ ভাঙিছিল অলপ মই তাতে গৈছিলোঁ যোৱাৰ পিছত দেখা পালোঁ সেইটো ঘৰত টিং 2টামান আনি কিনে এই মামুদ আলিৰ ঘৰত থৈছে পাট্টা মাটিত থৈছে তো থোৱাৰ পিছত SDC এইখিনি কোনে আনিব দিছে যে মোৰ ভাইটি হয় ইয়াতে আহিছে যাব ক'ত কৈছে তুমি ক'ৰ পৰা আহিছা অমুকৰ পৰা তুমি ঘৰ চৰ ভাঙি তুমি গুচি যোৱা তাৰমানে গুণ্ডা টাইপ হৈছে কাৰোবাৰ ঘৰত যদি এই এভেকশ্যন কৰা মানুহ কাৰোবাৰ ঘৰত যদি গৈছে কিবা বস্তু যদি থৈছে সেইটো ঘৰ মানে ভাঙি দিব এনেকুৱা বুজিছে তো এনেকুৱা কৰি তাৰ পৰা আহি কিনে এই পথাৰত গ'ল পথাৰত যোৱাৰ পিছত এই মানুহখিনি মানে 2 ঘণ্টা সময় দিছে 2 ঘণ্টা মানুহখিনি মানুহ উৰি যাব নেকি ছাইড কৰিব লাগে নহ'লে JCB দি পুখুৰী খান্দি দিব তাৰপিছত মানুহকেইটাই আজি আমি উপস্থিত হৈছিলোঁ সোণাপুৰৰ কচুতলি ঠাইত যি ঠাইত অসমত যেনেদৰে উচ্ছেদ চলোৱা হৈছে সোণাপুৰৰ কচুতলিত একাংশ লোকসকলক গুলিয়াই নিৰ্মমভাৱে হত্যা কৰা হৈছে আজি সেই ঠাইত আমি উপস্থিত হৈছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ এটি সজাতি দল আহি আমি ভুক্তভোগী ৰাইজৰ লগত কথা পাতি গোটেই ঘটনাটোৰ বিষয়ে আমি জানো আৰু গোটেই ঘটনাটোৰ বিষয়ে আমি সঠিকভাৱে আমি আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ যে ইয়াৰ যি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ আৰত যিসকল ব্যক্তি জড়িত আছে আচল ঘটনাটো গোটেই অসমবাসী ৰাইজে জানিব লাগে যোৱা আগষ্ট মাহৰ 20 তাৰিখে মায়ঙৰ পৰা দুগৰ পৰিয়াল আহিছিলে আৰু তেখেতে ইয়াত মাটি ক্ৰয় কৰিছিলে আজিৰ পৰা 30 বা 35 বছৰ আগত ইয়াত মাটি ক্ৰয় কৰিছিলে আৰু সেই লোকসকলে ইয়াত ঘৰ বনোৱাৰ কাৰণে ট্ৰেক্টৰেৰে বা নাও পথেৰে তেখেতসকলে ইয়াত উপস্থিত হ'ব বিচাৰিছিলে কিন্তু বাটত কেইবাজন কিছুমান সংগঠনৰ লোকসকলে আৰু একাংশ মদাহী মানুহ বুলি জনাইছে তেখেতসকলক মদ খোৱাৰ কাৰণে 5000 টকা দিব লাগে নহ'লে তেখেতসকলে সেই লোকসকলক বাংলাদেশী বা সন্দেহযুক্ত এই গাঁৱৰ অঞ্চলৰ লোকসকলক ওলাবলৈ দিয়া নাই তেখেতসকলে ভিতৰত আহিবলৈ দিয়া নাই গতিকে এই পৰিস্থিতিৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সঁচাসঁচিকে অসমৰ ৰাইজৰ উন্নয়নৰ অৰ্থে আপুনি ৰাজনীতি কৰক আৰু এই বৈধ ভাৰতীয় লোকসকলক হাৰাশাস্তি কৰাটো বন্ধ কৰক আৰু অসমৰ একাংশ মুছলমান লোকসকলক টাৰ্গেট নকৰি সঁচাকৈ অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰক অসম চৰকাৰৰ ফালৰ পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বেদখলমুক্ত কৰাৰ নামত যি ধৰণে ইতিমধ্যে ডিমৰীয়াৰ কচুতলিত উচ্ছেদ অভিযান চলালে সেই উচ্ছেদ অভিযানটোত দেখিছোঁ এতিয়ালৈকে প্ৰায় 4জন মানুহ হত্যা কৰা হৈছে মানে হত্যা নকৰাকৈ উচ্ছেদ কৰিব নোৱাৰি নেকি সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিব খুজিছোঁ আৰু তেওঁলোকে যি ধৰণে আসলে মিডিয়া মেনেজমেণ্ট কৰি ইয়াত উচ্ছেদ অভিযানটো চলালে আপোনালোক সকলোৱে দেখিছে যে অসমবাসী ৰাইজৰ সমৰ্থন ল'বৰ কাৰণে এই মানুহখিনিক যিখিনি মানুহে প্ৰায় 50-60 বছৰ পূৰ্বৰে পৰা আসলে ইয়াত বসবাস কৰি আছিলে সেই মানুহবিলাকৰ ডকুমেণ্ট আমাৰ হাতত আছে আজি হাইদৰ আলী সেই ল'ৰাজনক আজি আসলতে স্কুলৰ পৰা আহি থকা অৱস্থাত গুলিয়াই হত্যা কৰা হৈছে গতিকে এইটো আসলে কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থা এই মুহূৰ্তত আমি আচৰিত হৈ পৰিছোঁ যে হত্যাৰ বিনিময়ত উচ্ছেদ কেৱল হত্যা কৰিহে কৰিব পাৰি নেকি যে উচ্ছেদ কৰিবলৈ হ'লে ডেফিনেটলি নটিচ ইছ্যু কৰিব লাগে আৰু তেওঁলোকে আইন কানুনৰ কোনো ধৰণৰ তেওঁলোকে গাইডলাইন নামানি এতিয়া যি ধৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক আচলতে বেদখলমুক্ত কৰিবৰ কাৰণে যি ধৰণে উচ্ছেদ কৰিলে সেই উচ্ছেদ আমি আসলে কোনো কাৰণতে মানি ল'ব পৰা নাই এই মুহূৰ্তত আপোনালোক সকলোৱে দেখিছে যে যোৱাকালি যি ধৰণে আচলতে অসম পুলিচে উচ্ছেদিত ৰাইজৰ ওপৰত গুলীচালনা কৰিছে সেইটো অসমৰ ইতিহাসত আসলে বিৰল এনেকুৱা ঘটনা আমি দেখা নাই স্কুলৰ পৰা আহি থকা সময়ত ই ৰিক্সা চালক আছিলে হাইদৰ আলী গুলিয়াই হত্যা কৰা হৈছে সেইটো আসলে কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজেদি অসমখন আগুৱাই নিছে আজি সাম্প্ৰদায়িক দৃষ্টিকোণেৰে গোটেই উচ্ছেদ অভিযানবিলাক চলাইছে আমি নিশ্চয় দেখিছোঁ সকলোৱে আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে আমি ডিমৰীয়াত লক্ষ্য কৰিছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আজি কেৱল আমাৰ মিয়া মুছলমান মানুহে দখল কৰি থকা নাই সেই মানুহবিলাকে আজি মিয়া মুছলমানবিলাক বেদখলকাৰী বুলি যে কৈছে তেওঁলোকৰ হাতত কিন্তু ম্যাদী পত্ৰও আছে আজি তেওঁলোকে মাটি কাৰ পৰা ক্ৰয় কৰিছিলে আজি যিবিলাক ইয়াত ট্ৰাইবেল মানুহ আছিলে তেওঁলোকৰ পৰাই মাটি ক্ৰয় কৰিছিলে সেই ট্ৰাইবেল মানুহবিলাকে তেওঁলোকক ইয়াত সংস্থাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰো অৰিহণা আছে আৰু চৰকাৰৰ অৰিহণা আছে আমি দেখিছোঁ চাৰ্কল অফিচৰ কাগজ পত্ৰ দেখিছোঁ আমি দেখিবলৈ পাইছোঁ আজি নিজে কচুতলিলৈ আহি দেখিছোঁ যে মুছলমান সম্প্ৰদায়ৰ মানুহৰ আচলতে ম্যাদী পত্ৰখন মই পাইছোঁ ইতিমধ্যে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে 4জনকৈ মানুহক ইয়াত হত্যা কৰা হৈছে আৰু হত্যা কৰা গৃহস্থক আজি খবৰ ল'বলৈ নিদিয়ে
আজি মেডিকেলত গৈ তেওঁলোকে নিজৰ যাক হেৰুৱাইছে হেৰুৱা মানুহেহে জানে তেওঁলোকৰ মৰ্ম বেদনা কি হৈছে হৃদয়ত নিজৰ ঘৰ হেৰুৱাৰ বেদনা নিজৰ ঘৰৰ মানুহক হত্যা কৰিছে পুলিচে তাৰ পাছত আজিৰ দিনটোত আমাৰ এই যিবিলাক ভুক্তভোগী উচ্ছেদিত পৰিয়াল তেওঁলোকৰ মানুহে আচলতে হত্যাৰ সন্মুখীন হত্যা হোৱা মানুহক খবৰ ল'ব নোৱাৰে এইটো আচলতে আইন কানুন চলিছেনে নাই নে অসমত মাফিয়া ৰাজ চলিছে সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ লগতে আৰু এটা কথা উত্থাপন কৰিব খোজোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক কেৱল এই মুছলমান সম্প্ৰদায়ে দখল কৰি থকা নাই আমি দেখিছোঁ ডিমৰীয়াত এতিয়া শ শ বিঘাৰ মালিক অনা অসমীয়া ব্যৱসায়ী আজি হিম্মত চিংকাৰ শ শ বিঘা ডিমৰীয়াত আছে বিভিন্ন জেগাত আমি দেখিছোঁ সেইবিলাক দেখোন বাউণ্ডেৰী ৱাল মাৰি ধুনীয়াকৈ তেওঁলোকে তাত কৰ্পৰেট হাউচ ইতিমধ্যে নিৰ্মাণ কৰিছে আপোনালোকে নিশ্চয় দেখিছে সোণাপুৰৰ এই দুয়োপাৰে হাইৱেৰ দুয়োপাৰে দেখোন উদ্যোগপতিবিলাকে বহিৰাগত বনিয়াবিলাক যিবিলাক ট্ৰাইবেল নহয় অসমৰ খিলঞ্জীয়া নহয় সেই মানুহবিলাক কেনেকৈ মাতি লৈ আছে তেনেহ'লে গতিকে আইন সকলোৰে ক্ষেত্ৰত সমান হোৱা উচিত যিসকলে ডিমৰীয়াত আচলতে বিভিন্ন মানুহৰ পৰা প্ৰলোভন দি মাটি যে ক্ৰয় কৰিলে আজি মই হিম্মত চিংকাৰ কথা কৈছোঁ আজি মহেন্দ্ৰ মিত্তলৰ কথা কৈছোঁ এই চিমেণ্ট ইণ্ডাষ্ট্ৰীবিলাক যে আছে সেই মানুহবিলাক কেনেকৈ ইয়াত মালিক হ'ল তেওঁলোকে কেনেকৈ ইয়াত থাকিব পাৰে সেইবিলাক উচ্ছেদৰ আওতালৈ আহিবনে নাই সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ যে কেৱল আপুনি সাম্প্ৰদায়িক দৃষ্টিকোণেৰে পলিটিকেল লাভালাভৰ স্বাৰ্থত কেৱল সংখ্যালঘু লোকসকলক উচ্ছেদ কৰিব সেইটো কেতিয়াও হ'ব নোৱাৰে যদি উচ্ছেদ কৰিছে তেতিয়াহ'লে সেই যিবিলাক কৰ্পৰেট হাউচ যিবিলাক অনা অসমীয়া অখিলঞ্জীয়া মানুহ সেইবিলাক উচ্ছেদৰ আওতাত আহিবনে নাই সেই মৌলিক প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ আৰু যিসকল মানুহৰ বিৰুদ্ধে ইয়াত আচলতে অন্যায়ভাৱে তেওঁলোকে উচ্ছেদ অভিযান চলালে সকলোকে ন্যায় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ